তথাপিতো নামে দহে পাপ নিৰন্তৰ শুনিবি নামৰু আউৰ যেন পতন্তৰ অৰাম কেহু জনে নজানিবি শক কৰে পান হেন কি জান সবিষে নলয়বে ক প্ৰাণ অমৃত কপিলে কোন জানি জিতু নৰ শিকিনুহি বেক জানা অজৰ অমৰ অৰাম হৰি কসুমৰে দুষ্ট চিত্ৰ জিতু জনে তাহাৰ হৰন্ত মহা পাপনাৰায়ণে জয় কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহিকে উপম তুহাৰি চৰণকো ৰেণু শতকৌটি বাৰেকো কৰোঁ প্ৰণাম বাৰেকো কৰোঁ প্ৰণাম জয় জয়তে সবাৰ শ্ৰী চৰণৰ সেৱা নিবেদন জনাইছোঁ আমাৰ ধাৰাবাহিক হিচাপে চলি অহা ভাগৱতৰ ষষ্ঠ স্কন্ধৰ যি যমদূত আৰু বিষ্ণুদূতৰ কথোপকথন আমি যোৱা সপ্তাহত পাইছিলোঁ যমদূতক বিষ্ণুদূতে নাম মহিমা কথা কৈ আছিল যদিও সেইজন অজামিলে প্ৰভু ভগৱন্তক বিচৰা নাছিল নিজৰ পুত্ৰকে বিচাৰিছিল তথাপিতো নামটো আছিল ভগৱন্ত নাম সেইকাৰণে তোমালোকক কওঁ শুনা তেওঁ যদিও পুত্ৰক বিচাৰিছিল ভগৱানৰ নামহে ল'লে গতিকে অন্তিম সময়ত যিজনে প্ৰভু ভগৱন্তৰ নাম কীৰ্তন বা স্মৰণ কৰিব পাৰে তেওঁ কোনো পাপ থাকিব নোৱাৰে আজি উদাহৰণত এই কথাখিনিকে বুজাই দিছে যেনেকৈ এজন ৰোগীয়ে তেওঁ নাজানে ঔষধটো কি কাম কৰিব তেওঁ পেটৰ ভিতৰত বেমাৰে তেওঁক আৱৰি ৰাখিছে তেওঁ ভাল পাবলৈ যোনে যি উপায় বিধান দি ঔষধ দিছে তেনেভাৱে তেওঁ গ্ৰহণ কৰিছে কিন্তু সেই ঔষধৰ দ্বাৰা ঔষধৰ কাম ঔষধে কৰিছে বেমাৰ ভাল হৈছে তদনুৰূপ এই কথাখিনিকে সুন্দৰভাৱে আজি যমদূতক কৈছে যে শুনা কৈছে তথাপি গৰ্ভ ব্যাধি হৰে সমস্তৰ তেনয় মহিমা জানা নামৰো নিশ্চয় নামৰো তেনে কামে কৰে কাৰণ নজানিও যদি কোনোবাই নাম লৈছে তথাপিতো নামৰ কাম নামে কৰিব কোনোবা এজনে যদি বিষকো নাজানি পান কৰিছে বিষৰ কাম বিষে কৰিব কোনোবা এজনে নাজানি যদি অমৃত পান কৰিছে অমৃতৰ কাম অমৃতে কৰিব তদনুৰূপ নামৰ কাম নামে কিয়াৰ কৰিছে সেইকাৰণে কৈছে অমৃতক পিলে নজানি যিটো নৰ শিকি নুহি বেক জানা অজৰম সেইজন কিবা অজৰম নহ'ব নেকি হ'ব জুইৰ পোৱাৰ দহন শক্তি আছে পুৰিব হয়নে বাৰু একোৱে জুই জ্বলি আছে বোলে একান্ত কৃষ্ণ ভকত সেই বুলি জুইত আঙুলিটো কৃষ্ণ নাম সুমুৱাই দিলে নুপুৰিব নেকি নিশ্চয় পুৰিব বন্তি গছত যদি আমি দিওঁ ভগৱন্তৰ নামত তথাপিতো পুৰিব কাৰণ অগ্নি তত্ত্ব অগ্নিৰ কাম কৰিবই কমাই দিয়া গতিকে এই কথাখিনিকে সুন্দৰভাৱে আজি সেই যমদূতক কৈছে যে কৈছে হৰিক সুমৰণে দুষ্টচিত যিটো জনে তাহাৰ হৰন্ত পাপ নাৰায়ণে হৰিক কোনোবাই দুষ্টৰ অন্তৰেও যদি দুষ্টৰ বেয়া ভাৱেও যদি হৰি নাম লৈছে বা স্মৰণ কৰিছে তেনেহ'লে সেই হৰি নামে সমস্ত পাপ নাশ কৰিব কৃষ্ণ অৰাম চিন্ত মহিমা নাম ধৰ্ম বিপৰীত আৰু শংকা কৰসনা মত যমদূত অৰাম কোটি কোটি জন্মে যত পাতে প্ৰশাংছিল নাৰায়ণ বুলি বিপ্ৰাই সবাকে বঞ্চিল হেন ভকতক বান্ধৱ শাসয়ে তমান গদাই কুবাই কিয় নলয়
লো প্ৰাণ অৰাম এখনুয়া চখ বহি বিপৰ কাষত ধৰি নিবে লাগি চাখ আমাৰ পাছত বৈষ্ণৱক জুংকাই আহি এতমানৱ গ্ৰহ দেও শিখা আজি খানি তেকৰ ৰহ ৰহ হাত নাক কাণ কাটি কৰো কৰুণা পুনৰূপী যেন ভকত নুজুকাং অৰাম ঠুঠা হৈয়া জাহৰ জন নিপতিৰ কাছ যেন আন খনয়ান ৰান্ধি নাখাই মাছ এহি বুলি গদা দকাই যন্ত্ৰ কোধে বড় দেখে তিনি দুটে ভিৰি দিলে কল মহাভয়ে দুট ৰস ৰিৰসবে কাম্পে অমৌজিও কৰি পলাইলা কাম্পে জাম্পে পাপ কন চাইলৰ দিলা বহুদূৰ হাৰা শান্তি হৈয়া পাছে পাইলা জমপুৰ বিবৰ্ণ বদন আদি তিনিও কিংকৰ জমৰ আগত পৰি দিলে গোচৰ জয় কৃষ্ণ। এতিয়া সুন্দৰভাৱে সেই যমদূতক কোৱাৰ চলেৰে আজি বিষ্ণুদূতে আমাৰ সমস্তক নামৰ মহিমাৰ বিৱৰণ বুজাই আছে। নামৰ অচিন্তৰ যি মহিমা, ইয়াৰ বিপৰীত মহিমা আজি যমদূতক কৈছে, হেৰ যমদূত তোমালোকে শুনা, কোটি কোটি জনমে জনমৰ যিসকলে পাপ কৰি আহিছে, একবাৰ যদি ভগৱন্তৰ নাম উচ্চাৰণ কৰে সমস্ত কোটি জনম পাপ নাগ হৈ যায়। গতিকে এইজন অৰ্জামিলে, কাৰণ অন্তিম সময়ত এবাৰ নহয় তিনিবাৰ নাৰায়ণৰ নাম লৈছে, গতিকে এইজনকো তোমালোকে বান্ধিবলৈ ইমান সাহ কৰিলি, কিয় যে তোমালোকক গদাই কোবাই নামাৰিলোঁ আমি। ইতিমধ্যে দুই এচুট দি পঠিয়ালে, ল খাই গ'ল, অলপ দূৰৰ পৰাহে কথোপকথন হৈ আছে। কৈছে কিয় নামাৰকৈ এৰিলোঁ ইয়াক, ইহঁতক মাৰাই ভাল হ'ব, ইহঁতক হাত মুখ ভাঙি যমৰ ওচৰলৈ পঠিয়াই দিওঁ, কাৰণ আৰু যাতে দ্বিতীয়বাৰ এনেভাৱে ভগৱন্তৰ নাম অন্তিম সময়ত লোৱাসকলক তোমালোকে যাতে দ্বিতীয়বাৰ সেইসকলক ওচৰলৈ নাহা, আজি তোমালোকক এসেকা দিয়া হওক। সেয়ে কৈছে, এখনো আচখ বসি বিপৰ কাষত ধৰি নিবে লাগি চাখ আমাৰো পাছত। তো ইমান খাৰ এই বিপ্ৰৰ ওচৰত এতিয়াও ৰৈ আছ, আমাৰ ওচৰত আছে বিপ্ৰ, এই বিপ্ৰৰ কাৰণে তোমালোকে এতিয়াও ৰৈ আছা নিবৰ কাৰণে, ইমান খা ৰ'বা, আজি তোমালোকক ইয়াৰ উচিত শিক্ষা দিয়া হওক। কৈছে, হাত নাক কাণ কাটি কৰোঁ সৰ্বনাশ পুনৰূপী যেন ভকতক নুজুকাশ। তোমালোকৰ হাত নাক কাটি যেনেকৈ এটা চোৰক নহয় জানো বাৰু, চুলি তুলি কাটি হাত তাত কিবা কৰি দিয়া যায় নহয়, আৰু যাতে দ্বিতীয়বাৰী চুৰ নকৰক। তদনুৰূপ আজি যমদূতক বিষ্ণুদূতে কৈছে এনেভাৱে তোমালোকক শাস্তি দিয়া হ'ব। এনেভাৱে কৈ সেই যমদূতক কৈ যেতিয়া বিষ্ণুদূতে হাতত গদা লৈ অকণমান খেদি যোৱাৰ দেখালে, যমদূতে পূৰা লৈছে যমনগৰলৈ। আৰু এইখিনিতে এই অধ্যায় সামৰণি পৰিছে, আৰু এইখিনিতে অকণমান আমাক সভাসদলৈ উপদেশ প্ৰদান কৰিছে। আহক আমি উপদেশখন শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।
দেৱৰ দুৰ্লভ আৰু নেদেখিবাই অল্প মনুষ্য হৈ বাপ নাপায় কোটি কোটি কল্প অহিৰন্ত উদ্ধৱত আপুনি পৰম দুৰ্লভ এইটো নৰকলে সংসাৰ সাগৰ নৌকা সুদিহ সংসাৰ ভকত গুৰু কয়াৰ কৰিবা অনুকূল বায়ু মোক সুমৰন্তে বৈকুণ্ঠ চপাউনিয়া সংসাৰৰ হন্তে তথাপি নাটৰে ঘোৰ যাতনা কয়াতি মোৰ সন্মতে শিখি জনয় আত্মঘাতী কৃষ্ণৰ বচন এইটো পাষাণৰ ৰেখা ঘোৰ মৰণ কৈলো দেখে শাস্ত্ৰতনো শুনা কিয় যাতনাৰ দুখ সত্তৰে হৈও ক বন্ধু কৃষ্ণ ত সন্মুখ ধন জন জীৱনতিলেকে হৈবে নাশ আৰু ৰহিতো চাৰ জীৱ নত কৰা আশ হয়ো সচেতন তেজি ৰোক আন কাম পাতক চাৰুক ডাকি বোলা ৰাম ৰাম অ হৰি ৰাম 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 জয় কৃষ্ণ। এইখিনিতে আজি শংকৰদেৱ গুৰুজনাই আমাক সমস্তলৈ উপদেশ প্ৰদান কৰিছে। কৈছে হে সভাসদ লোক সমস্তৰ এই ভাগৱতৰ পদ সকলোৱে সাৱধানে শুনা। আৰু এই যে নৰদেহ এটা যে পাইছা ভাৰতবৰ্ষত কত ভাগ্য ফলতহে পাইছা। আৰু এই ভাৰতত পাই হৰিনাম পাইছা আৰু কলিযুগ জন্ম লাভ কৰিছা। সেইকাৰণে কৈছে চাৰিও সংযোগ কোটি কল্পেও নেপায় সপোনৰ নিধি যেন হাততে হেৰাই কলি যুগ ভাৰতবৰ্ষ হৰি নাম দেৱৰো দুৰ্লভ নৰতনু অনুপাম। এই জন্ম আৰু দ্বিতীয়ত কেতিয়াও নেপাবা। সেইকাৰণে এই কথাখিনি একাদশ স্কন্ধত উদ্ধৱ মহন্তক পৰম প্ৰভু ভগৱন্ত কৃষ্ণই নিজ মুখে কৈ থৈ গৈছে যে কৈছে এই সংসাৰ সাগৰখনত এই ভৱ সংসাৰখনত আমি এখন দেহ নৌকা পাইছোঁ।
এই নৌকাখন চলাব লাগিব গুৰু আৰু ভকতক আমি নাৱৰীয়া কৰি ল'ব লাগিব আৰু কৃষ্ণ অনুকূল বায়ুত আমি নৌকাখন চলাব লাগিব তেতিয়াহে আমি এই ভৱসংসাৰ পাৰ হ'ব পাৰিম যদি আমি কৃষ্ণৰ অনুকূল বায়ুত যেনেবা আমি কৃষ্ণ অনুকূল বায়ুতে নৌকাখন চলাম যদি কাণ্ডাৰী নাথাকে অৰ্থাৎ নাৱৰীয়া নাথাকে ক'ৰ নাও ক'ত লাগিব তাৰো ঠিকনা নাই ক'ৰবাত জংঘলে মংঘলে সোমাব ক'ৰবাত লাগি হ'ব কোনোবাই ধৰিও ৰাখি দিব পাৰে এখন নাও যদি উঠি গৈ থাকে নাৱৰীয়া নহ'লে কোনোবাই ধৰি পেলাই ৰাখি থৈ দিব তদনুৰূপ গতিকে আমি এই দেহ নৌকাখন কৃষ্ণৰ অনুকূল বায়ুত গুৰুক কাণ্ডাৰী কৰি আৰু ভকতকো কাণ্ডাৰী অৰ্থাৎ নাৱৰীয়া কাৰণ দুটা টিঙাত দুজন নাৱৰীয়া থাকে একফালে যদি গুৰুক লোৱা যায় এটা টিঙাত আমি ভকতক ল'ব লাগিব লৈ মাজতে আমি বহিব লাগিব সেইকাৰণে কৈছে হৰিৰ নামৰ নৌকা সজাই গোবিন্দ নামৰে বঠা অনন্ত নামৰে খিলি গজাল মুঠি নৌকাৰে হুইলা ৰৈখা হয়নে বাৰু চাৰি বেদ হুইলা নৌকা খাত তলা ভাগৱতে বাৰ হুইলা গম পাইছেনে গতিকে আমাৰ এই যে চাৰি বেদ নৌকাখনৰ তলিটো কয় নহয় কি কাঠৰ তলি বোলে শাল কাঠৰ তলি নহয় জানো বাৰু গতিকে আমাৰ চাৰি বেদে হৈছে মূল নাওকাৰ তলি আৰু ভাগৱতে হৈছে তাৰ বাও এক প্ৰকাৰে ক'বলৈ গ'লে দুটা বাও দুটা কাঠ এটা হ'লে গীতা এটা হ'ল ভাগৱত গম পাইছেনে এই মাধ্যমত আমি চলাব লাগিব গতিকে এই নৌকাখন আমি কৃষ্ণ অনুকূল বায়ুত চলাব লাগিব তেহে কি বুলি কৈছে তথাপি নাটৰে ঘূৰ যাতনাৰ আতি মুহুৰ সন্মতে কি সি জনৰ আত্মঘাতী যে ইমান সুন্দৰ নৌকা পায় কৃষ্ণৰ অনুকূল বায়ু পায় গুৰুক পায় ভকতক পায় তথাপিতো এই যমৰ যাতনাৰ পৰা হাত সাৰিব নোৱাৰে কাৰণ আমি কি কৰোঁ যে আমি শ্ৰদ্ধাৰ বাবে এই ভগৱন্ত কৰ্ম নকৰোঁ সেইকাৰণে কৈছে এইসকলে আত্মঘাতী হয় মৰে আৰু কৃষ্ণৰ বচন ইটো পাষাণৰ ৰেখা ঘূৰ মৰণ ইটো দেখিও নেদেখা যে কৃষ্ণৰ বচন এইবোৰ হ'লে পাষাণৰ ৰেখা কেতিয়াও ইয়াৰ বিফল নহয় কেতিয়াও মিছা নহয় আমি সমস্তই কোৱা কথা কিছু মিছা হ'ব পাৰে কিন্তু ভাগৱতৰ যিকেইটা কথা যাক আমি আলোচনা কৰি আছোঁ এয়া কথা কেতিয়াও মিছা হ'ব নোৱাৰে কাৰণ ইয়াৰ আজি শাস্ত্ৰ আজি কথা নহয় আমি মানুহবোৰ বৰ্তমান আজি আছোঁ এদিন দুদিনৰ বাবে এই শাস্ত্ৰৰ ভগৱন্তৰ সৃষ্টি সময়তে এইবোৰ বেদ শাস্ত্ৰ ৰচনা কৰিছে সেইকাৰণে কৈছে সতৰে সকলোৱে কি কৰা কৃষ্ণৰ প্ৰভু ভগৱন্তৰ সন্মুখ হোৱা সেইজন ভগৱন্তৰ লগত বন্ধুত্ব ভালদৰে কৰা আৰু শাস্ত্ৰৰ কথাৰ শুনাৰ এনেভাৱে কৈছে ধন জন জীৱন এইবোৰ এতিয়াই আছে এতিয়াই নাই আৰু কি কৈছে আৰু এইটো চাৰ জীৱনৰ কৰা আশ আৰু দ্বিতীয়বাৰ এই জীৱনটো যে পাম কেতিয়াও আশা নকৰিবা সেইকাৰণে কৈছে সকলোৱে সচেতন হোৱা অন্যবোৰ কাম বাদ দিয়া আৰু সকলোৱে পাপ নাশ কৰিবলৈ কেৱল উচ্চ স্বৰে ৰাম নাম ডাকা জয় কৃষ্ণ ছবি ও নিগদতি ৰাজা জমৰ দুটৰ যেন মিলিল সংবাদ তাপত সিটোয় জামিল বীৰ্যে পাইলে পাছে যেন গতি সম্পত্তি তোমাৰ
কৰি কৰিলে কহিলে নমস্কাৰ হবে চাৰু চতুৰ্ভুজ যেন চাৰি গোটা সূৰ্য প্ৰকাশন্ত আতি জাতি স্কান দেখি দীৰ্ঘয় আনন্দিত তনু ভৈলা ৰোমাঞ্চিত নেত্ৰৰ লোটক পৰে ধাৰ মোৰ নিজৰ উপকাৰী কোননো বান্ধৱ চাৰি খাই খাতে দিলন্ত প্ৰাণ দান খুজিবে খুজন্তে কথা তেখনে ভৈলন্ত তথা চাৰি পাৰি সদয় ধান তা সম্বাক নেদেখিয়া দ্বিজৰদ হবে হিয়া শৰীৰত গৈল চৰ্মচৰী মুক নৰ কটতৰি কৈক গৈলা বান্ধৱ চাৰি এহি বুলি কান্দে পৰি পৰি অৰাম অমৃত বৰিষে বাণী দেখাই দিব্য ৰূপানী আমাক বঞ্চিলে কোন বিধি সুধিবে নপাইলো ভাবে এতে কতে খেহি তালে হাততে হৰাইলো নব নিধি জয় কৃষ্ণ। এতিয়াৰ এইখিনি আমাৰ চেপ্টাৰটো আহিছে অজামিলৰ মুক্তি লাভ। এই ছবিচন্দত খুব গুৰুদেৱে গংগা তীৰত পৰীক্ষিত মহাৰাজক কৈছে, হে ৰাজন পৰীক্ষিত, এনেভাৱে সেই যমদূতেৰ বিষ্ণুদূতৰ ভয়ত তাৰ পৰা পলাই পত্তং দিলে। আৰু এইখিনিতে সেই যমদূতৰ কথা থলোঁ। ইয়াৰ অজামিলে কেনেকৈনো গতি সাধন কৰিলে তাৰ কথা মই তোমাক কওঁ যে এই দূত যেতিয়া পলাই গুচি গ'ল যমদূত, আৰু যোৱাৰ লগে লগে এই যে বিষ্ণুদূত অৰ্থাৎ অজামিলক যে যমদূতে বান্ধিছিল সমস্ত বান খোলা গ'ল, তাৰ পৰা মুক্ত হ'ল। আৰু তাৰপিছত এই চাৰি সিদ্ধক দেখি অৰ্থাৎ বিষ্ণুদূত চাৰিজনক দেখি অজামিলে ওচৰলৈ গৈ তেওঁক শিয়নত হয় নমস্কাৰ জনাইছে। আৰু চাৰিজনকো দেখিছে চতুৰ্ভুজ ৰূপ, চাৰিজনো একোটাৰ মানে সূৰ্যৰ দৰে পোহৰ জ্যোতি। এই দ্বিজৰ চাৰিজনক দেখি অজামিলৰ শৰীৰ ৰোমাঞ্চিত হৈছে, হৃদয় দৰ্বিত হৈছে, চকুৰে চকু লুবই গৈছে। তেওঁ ভাবিছে এই চাৰিজন কোন উপকাৰী, মোক ইমান উপকাৰ কৰিলে যে এই যমৰ দূতৰ ওচৰৰ পৰা মোক এই বান্ধৰ পৰা মুক্ত কৰি যমদূতক খেদাই মোক যমদূতৰ পৰা বচালে। এই কথাখিনি তেওঁ ভাবি চিন্তা কৰি চাৰি সিদ্ধক পৰিচয় সুধিব বিচৰা সময়তে চাৰি সিদ্ধ অন্তৰ্ধান হৈ গ'ল। যেতিয়া চাৰি সিদ্ধ অন্তৰ্ধান হৈ গ'ল তেতিয়া চাৰি সিদ্ধক নেদেখি তেতিয়া দুখ লাগিছে অজামিলক। কৈছে তাসম্বাক নেদেখিয়া দ্বিজদহে হিয়া শৰীৰত গৈল চৰ্মচৰী মুক নৰকত তৰি কৈ কৈ গলা বান্ধৱ চাৰি এহি বোলে কান্দে পৰি পৰি। এতিয়া এই চাৰি সিদ্ধ যেতিয়া অন্তৰ্ধান হৈ গ'ল তেতিয়া অজামিলে সেই চাৰিজনক দেখা নেপাই কান্দিছে। সেই কৈছে অমৃত বৰিষে বাণী দেখাই দিব্য ৰূপৱানী আমাক বঞ্চিলে কোন বিধি। যে ইমান অমৃত বাণী তেওঁলোকে কৈছিল, যিমানবোৰ কৃষ্ণৰ কথা কৈ আছিল অৰ্থাৎ নামৰ মহিমা কথা, ইয়াক সকলোবোৰ প্ৰতিটো শব্দ হৈছে অমৃত। যে সেই অমৃত বাণী কয় ইমান ধুনীয়া দিব্য ৰূপ ধাৰণ কৰি দেখা দি আমাক আহি এনেভাৱে দেখা দিলে, তেওঁলোক সুধিব নাপাওঁতে তেওঁলোক কলৈ গুচি গ'ল যে মই হাততে পায়ো হেৰালো বুলি আজি অজামিলে কান্দিছে। আহক ইয়াৰ পিছত সেই অজামিলে কান্দিনো কি বিচাৰি পায় নে নেপায় পিছৰ পদত দিয়া আছে, আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। মূল মহায়ুপকাৰী বন্ধু সিদ্ধ
সিদ্ধচাৰী কৈক গৈলাইৰি পাত কি তুমি হব বিহনে ধৰো প্ৰাণ কি কাৰণে মোৰ জীৱনতো মতে অনুসৰণ কন্দি ভৈৰা সন্ধুখন কৰে দীৰ্ঘ মনে বিমৰি সপোন দেখিলো কিবা ঘোৰ জম দুট জীৱা পলাই সেও গৈল কোন দিশ মোক ৰাখিলন্ত জীৱা চাৰু চাৰি সিদ্ধ কিবা গৈল এটিখনে কোন বিমৰি ক্ষয় জামিল অনুতাপ বজিল পৰম বৈ ৰাগ মতি চাৰি মহাবিষ্ণু দূত ঐক্য ঐল্যজিত অদ্ভুত নামৰ মহিমা তাপ শুনি বোলে কিনো মহাপুণ্য মাধৱৰ নাম গুণ আজি পাইলো প্ৰমাণ কিনো মই মন্দভাগী পাপী নিবেশক লাগি কৰিলো ব্ৰাহ্মণ জন্ম নস্ত্ৰ ঐতে উপজিল পুত্ৰ পিবু আবে মল মূত্ৰ ইহে মোৰ ভৈলা কস্ত্ৰ যিটো মহাবিবাহিতা পতিব্ৰতা সুচৰিত্ৰা তাহাকো কৰিলো পৰিত্যাগ সুৰা পাৰি অসতি আতিটো দুষ্টা অন্তৰ্জাতি আতেশে বহাইলো অনুৰাগ অৰাম পিতৃ মাতৃ মহাশুদ্ধ অনাথ পৰম বিদ্ধ মই বিনে নাহিকে সন্ততি তাসম্বাক তাপদিয়া হেন খে দাৰুণ হিয়া এৰি আইলো কিনো মন্দ মতি জয় কৃষ্ণ। আজি এই অজামিলে যেতিয়া এই চাৰি সিদ্ধক নেদেখিলে তেওঁ ভাবিছে যে মই কি দেখিলোঁ এইবোৰ চাৰি সিদ্ধ এই চাৰিজনো নাই আৰু সেই তিনিজনো জমদূতো গ'ল মই কিবা সপোন দেখিলোঁ নেকি সপোন দেখি সপোনৰ পৰা সাৰাহে পাইছোঁ নেকি এনে অনুভৱ হৈছে কৈছে এহিমতে অনুক্ষণ কান্দি ভৈলা সন্ধুক্ষণ কৰে দ্বিজ মনে বিমৰি সপোন দেখিলোঁ কিবা ঘূৰ জম দুট জীৱা পলাই সিও গৈলা কোনো দিশ এই চাৰিজনটো গ'লে জমদূত কেইজনো পলালে মই কিবা সপোনে দেখিলোঁ নেকি এনে ভাৱনা হৈছে আকৌ ভাবিছে সেই চাৰিজন সিদ্ধ মোক ৰক্ষা কৰিবলৈ আহিল আৰু তেওঁলোকে আহি এতিয়াই নাইকিয়া হৈ গ'ল
এই কাৰণটো কি মই বুজি পোৱা নাই এনেভাৱে অজামিলৰ মনত দুখ লাগিছে আৰু তেওঁ এতিয়া কি হৈছে অনুতপ্ত হৈছে তেওঁ বৈৰাগ্য ভাৱ এটা আহিছে কাৰণ কৈছে চাৰি মহা বিষ্ণুদূত কৈলে যিটো অদ্ভুত নামৰ মহিমা তাক শুনি বোলে কিবা মহাপুণ্য মাধৱৰ নামৰ গুণ আজি পাইলো প্ৰমাণ আপুনি যে ভগৱন্তৰ নামৰ গুণৰ প্ৰমাণ পাই গ'ল কাৰণ চাৰি সিদ্ধই যেতিয়াৰ নামৰ মহিমা কথাৰ সেই বিষ্ণুদূতে যমদূতক কৈ থকা সময়ত অজামিলে যেতিয়াৰ সেই সমস্তৰ নামৰ মহিমাৰ শ্ৰৱণ কৰিলে আজি অজামিলে প্ৰমাণ পাই গ'ল সেই কৈছে মই প্ৰমাণ পাই গ'লো চালা মই এই মহাপাপীয়ে মন্দভাগীয়ে এগৰাকী বেশ্যাৰ লগত সংসাৰ কৰি নিজৰ ব্ৰাহ্মণ কুলটোক বা ব্ৰাহ্মণ জন্মটোক নষ্ট কৰিলোঁ আৰু এই সকল পুত্ৰৰ জন্মতে সেই মলমূত্ৰকে ধুই পখালি মই চাফা কৰিব লাগে অন্তিম সময়ত সৰু পুত্ৰটোক কাৰণ একো যে ইনকাম কৰিব নোৱাৰা হ'ল নহয় জানো বাৰু সেই সৰু ল'ৰাটোকে চাই থাকিবি তাকে শৌচ পেচাব কৰিলে ধুৱাই আলপচন ধুই থাকে এই কথাখিনি উল্লেখিত কৰিছে যে এইসকল মলমূত্ৰ ধুই মই মহাকষ্ট কৰিলোঁ আৰু মোৰ নিজৰ এগৰাকী প্ৰতিব্ৰতা সুচৰিত্ৰাৰ ভাৰ্যা আছিল সেইগৰাকীকো মই এৰি থৈ আহিলোঁ আহি এইগৰাকী বেশ্যাৰ লগত পৰি সুৰাপান কৰিলোঁ অপকৰ্ম কৰিলোঁ অনেক বেয়া বেয়া কৰ্ম কৰি মই নিজে ধ্বংস হ'লোঁ আৰু মোৰ পৰম পিতৃ মাতৃ পৰম শ্ৰদ্ধাৰ মানে পিতৃ মাতৃ আছিল সেইসকল বৃদ্ধ পিতৃ মাতৃ দুয়োজন তেওঁলোকৰ একমাত্ৰ সন্তান মই মোৰ ওপৰতে সমস্ত তেওঁলোকে ভিত্তি কৰিছিল কিন্তু মই তেওঁলোককো দুখ দি আহিলোঁ মই চালে ইমান মহা পাপী আজি অনুভৱ কৰিছে যে এই অজামিলে যে অনুতপ্ত হৈছে আমি আচলতে এতিয়াৰ পৰা অনুতপ্ত হ'ব লাগে সকলোৱে সঁচাকৈ ইমান সুন্দৰ এটা জন্ম পাইছোঁ এই যে ঈশ্বৰৰ নাম ল'লে কি কৰি আছোঁ বাৰু আমি এই অনুভৱটোকে আমি আনোচোন বাৰু অকণমান তেওঁ ঈশ্বৰৰ ওচৰ চাপোঁ ভকতৰ ওচৰ চাপোঁ আহক ইয়াৰ পিছত আৰু সুন্দৰভাৱে অজামিলৰ অনুভৱ আগবাঢ়িছে আৰু এইখিনিতে এটাৰ অধ্যায় পৰিব আমি সেইখিনিতে বাৰু বিৰতি ল'ম কৃষ্ণ মহা মহা পাপীৰ কৰিলো পৰম পাপ মহন্তক দিলো তাপ ধন লোভে পিৰিলো পৰক এতেকে জানিলে জমে ভুন যাইবে অনুক্ৰমে ঘোৰ মহা দাৰুণ নৰক জমৰ কি কৰে মোক গলত লগায়া দুল পেলাইবে কমল মূত্ৰ কুণ্ডে অনেক বিস্তার পোকে বেরিয়া খাইবে কমুক থাকিবই উভতি পৰি মুন্দে নকৰিলো পাপ অলপ ভুঞ্জিলো অনেক কল্প নপাই বহু যাতনা চিন্তি চিন্তি নহিথিৰ হৰি হৰি পাতকীৰ অকিনো গতি হয় আবে মোৰ ৰাম শুনি গুণি নপাউৰ দেখো অন্ধকাৰ ঘূৰ মোৰ মনে নাহি শান্তি সুখ অকিনো ভৈলো আত্মঘাতী এহি বুলি কান্দে আতি লুটকে তিল আখি মুখ ৰাম খুমৰি খুমৰি পাপ কৰে মহাহিদি তাপ
সিটো মন্দ মতি অজামিল মহন্তৰ সংগ পায়া ক্ষণে ভৈলা শুদ্ধ কায়া ও বিৰকতি মনত মিলিল ইটো সুত বিত্ত যায়া জানিলো সকলে মায়া হৰি শেষু হৃদ বন্ধু নিজ মোৰ গতি হৰি নাম কৰোৱাবে আকুন কাম এহি বুলি বসি গুণে দি জয় কৃষ্ণ। এই যে অজামিলে এতিয়া অনুতপ্ত হৈছে, কাৰণ মানুহ কেতিয়া অনুতপ্ত হয় জানে? যেতিয়া মানুহজনে বিপদত পৰে, হয়নে বাৰু? কিন্তু এতিয়া বৰ্তমান সময় আমাৰ মানুহবোৰ আমি কি হওঁ জানে? অকণমান সময় অনুতপ্ত, এই দুখ যন্ত্ৰণাখন পাহৰি গ'ল, যেতিয়া ভাল হৈ গ'ল পাহৰিলোঁ, আকৌ সেইটো কাম কৰা আৰম্ভ কৰিলোঁ। এতিয়া অজামিলে কিন্তু একেবাৰে এৰিয়ে দিলে। এতিয়া আমাক এইটোৱে বুজাইছে, সেইকাৰণে মানুহে জীৱনত অকণমান দুখ কষ্ট পাব লাগে, কেতিয়াবা পালেহে তেতিয়া ঈশ্বৰক ভালদৰে ধৰি লোৱা যায় বা ভজনা কৰা যায়। যে এনেভাৱে তেওঁ জানিলে যে মোৰ মহাপাপ হৈ গ'ল। অজামিলে কৈছে মোৰ মহাপাপ হৈ গ'ল, যে মই নৰকত যোৱা বাহিৰে আৰু মোৰ অন্য কাম নাই। কাৰণ যমদূতে আহি মোক হাতে গলে দোল লগাই বান্ধি যমৰ নগৰলৈ লৈ যাব। কাৰণ মই সেই যমৰ নগৰত যাবলগীয়াই কৰ্ম কৰিলোঁ। কাৰণ এতিয়া অনুভৱ কৰিছে কৰিলোঁ পৰম পাপ, মহন্তকো দিলোঁ তাপ, ধনৰ লোভে পিৰিলোঁ পৰক, এতেকে জানিলোঁ জমে ভুন যাইবে অনুকমে ঘূৰ মহা দাৰুণ নৰক। কাৰণ মই গম পাই গ'লোঁ, কাৰণ মই অনেক পাপ কৰ্ম কৰিলোঁ, মহন্তসকলক অৰ্থাৎ ভকতক বহুত দুখ দিলোঁ, ধনৰ লোভত পৰি মই পৰক কি কৰিলোঁ মাৰি কৰি দুখ দি দি মই ধন কাঢ়ি কাঢ়ি খাল ল'লোঁ। আৰু মই কি কৰিলোঁ যে যমদূতলৈ যাব লগাৰ মই কৰিলোঁ, সেইকাৰণে মই নৰকলৈ যাব লাগিব। আৰু যমৰ দূতে আহি মোক গলত দোল লগাই টানি নি সেই মলমূত্ৰ নৰকত মোক বিস্তামূত্ৰ ভুঞ্জন কৰাব, অৰ্থাৎ ভৰিফালে বান্ধি তলৰফালে সেই নৰকৰ মূৰটো জুবুৱাই দিব। সেই কথাটো আজি অজামিলে বুজি পাই গ'ল। ইয়াৰ আগতো নৰকৰ কথা একো বুজা নাছিল, পাপৰ কথা ভবাই নাছিল। আমিও জীৱনত কৰি অহা যোৱা দিনত পাপৰ কথাটো ভবাই নাই, কি কৰা নাই, কি খোৱা নাই, হয়নে বাৰু? কি কৰা নাই। গতিকে এয়া এতিয়া আমি বুজিছোঁ নহয়, আজি যমৰ কি অৰ্থাৎ অজামিলে দৰে আমি সংযত হ'ব লাগিব। কাৰণ অজামিলে যেতিয়া বুজি পাই গ'ল কি কৰি আছিলোঁ, কি কৰিব লাগে, সেই মই নৰকলৈ যাবই লাগিব। এই যে অজামিলে নৰকত যোৱা ভাৱনাটো ল'লে, মোৰ এই কৰ্মৰ দ্বাৰাই মই নৰকত যাম। আমি যদি ভাবি থাকোঁ হে প্ৰভু যদিও তোমাৰ নাম লৈছোঁ, জীৱনত দেখোন বহুত কিবা বেয়া কৰি থৈ আহিলোঁ, এইটো কাৰণে নৰকতে যাব লাগিব নেকি প্ৰভু বুলি চিন্তা কৰি থকা যায়, প্ৰভুৱে বঢ়িয়াকৈ উঠাইলৈ গুচি যাব। যদিহে ভাবা যায় চব এৰিলোঁ যেতিয়া আৰু বাচিলোঁ আৰু, তেতিয়াহ'লে নৰকলৈ যাব লগা হ'ব পাৰে। সেইকাৰণে কৈছে আজি অজামিলে অনুভৱ কৰিছে সেইখন মলমূত্ৰ নৰকত নিম ভুন যাব। আৰু কৈছে নকৰিলোঁ পাপ অল্প ভুঞ্জিবোৰ অনেক কল্প। মই পাপটো অকণমান কৰা নাই, হয়নে বাৰু? গতিকে মই যিমান পাপ কৰিলোঁ মোৰ অনেক কল্পৰ মই সেই নৰক যান্ত্ৰণা ভোগ কৰিব লাগিব, সেই নৰক যান্ত্ৰণাৰ পৰা মই কোনো কাৰণত ৰক্ষা নাপাম। এনে চিন্তা কৰি সেই অজামিলৈ হৃদয় থিৰ কৰিব পৰা নাই। অৱশেষত হৰি হৰি মই মহাপাপী, কি গতি হ'ব মোৰ মই নিজে নাজানো। আকৌ হৰি নামে লৈ ল'লে, বোলে হৰি হৰি মই নাজানো কি গতি হ'ব মোৰ। এনেভাৱে গুণি তেওঁ দশো দিশে আন্ধাৰ দেখিছে, কোনোফালে মনত সুখ শান্তি নাই। আৰু তেওঁ নিজকে আত্মঘাতী হ'লোঁ বুলি তেওঁ কান্দি কান্দি চকুলো বৈ গৈছে। এনেভাৱে তেওঁ সমস্তৰ পাপ কৰ্ম কথাৰ সুমৰি সুমৰি হৃদয়ত দুখ লাগিছে। সেইজন অজামিলে কৈছে মহন্ত সংগ পায়া ক্ষণে ভৈলো শুদ্ধ কায়া, বিৰকতি মনত মিলিল। এই যে চাৰি সিদ্ধক পালে, চাৰিজন মহন্তক লগ পাই কৈছে অকণমান মহন্ত সংগ পোৱাৰ লগে লগে মোৰ দেহটো কায়টো শুদ্ধ হৈ গ'ল, মোৰ মন শুদ্ধ হৈ গ'ল। সেইকাৰণে মই সমস্ত দিশ পোহৰ দেখিছিলোঁ। এই চাৰিজন যেতিয়া গুচি গ'ল মই দশো দিশ অন্ধকাৰ দেখিছোঁ, মই একো দেখা নাই। ইটো সূত্ৰ বিত্ত যায়
জানিলোঁ সকলো মায়া হৰিষে সুহৃদ বন্ধু আজি জানি গ'ল এয়া ধন বিদ পুত্ৰ ভাইজা সকলো মাটি বাৰী এইবোৰ অখা এইবোৰ ভগৱন্তৰ মায়া কেৱল হৰিহে হৈছে আমাৰ সকলোৱে নিজৰ সুহৃদ বান্ধৱ এই কথাখিনি অজামিলে জানিছে আমিও জানিব লাগিব আৰু শেষত কৈছে হে প্ৰভু মূৰ গতি হৰি নাম কৰোঁ আবে কোন কাম এহি বুলি বখি গুণে দিজ তেতিয়া লগে লগে আকৌ কৈছে হে প্ৰভু মোৰ গতি কেৱল হৰি নাম মই এতিয়া কি কাম কৰোঁ কাৰণ কি হৈ গ'ল চাৰিখিদ্ৰ যোৱাৰ লগে লগে অজামিলে আন্ধাৰ দেখিছে একো দেখা নাই এতিয়া এই যে একো দেখা নাই তেওঁ এয়া হৰিকে এতিয়া চিন্তা কৰি থাকিব কাৰণ ইতিমধ্যে চাৰিখিদ্ৰই বিষ্ণুদূতে যেতিয়াৰ যমদূতক হৰিনামৰ মহিমা ক'লে এই যে হৰিনাম শুনি দিলে অৰ্থাৎ আমাৰ যে এই যে ভাগৱত চলি আছে এই যে আমি ভাগৱত শুনি আছোঁ এয়া আমাক কিয়া কৰিব সকলোকে শ্ৰদ্ধাই শুনাসকলক কিয়া কৰিব যদি কোনোবাই অশ্ৰদ্ধাই বোলে নায়া যাওঁ আৰু যাব লাগে তেতিয়াহ'লে হয়তো অন্তিম সময়লৈ এইকণ ফল নাপাব এই যে লৈ আছে নাম শুনি আছে অলপ কাম কৰি আছে শ্ৰদ্ধাই শুনাসকলক এইকণ ফল কিয়া কৰিব অন্তিম সময়ত এবাৰ হ'লেও এই ভাগৱত ভগৱানৰ কথা মনলৈ আহিব যেতিয়া ভগৱন্তৰ ভাগৱত ভকতৰ মনলৈ আহিব তেতিয়াৰ গতি সাধন হ'ব এতিয়া যে সেই চাৰিজন এই ভকত সন্ত এতিয়া সন্তৰ কথা ভাবোঁতে অজামিলৰ গতি সাধন হ'ব আজি নহয় অহা সপ্তাহটো হয়তো মুক্তি নহ'ব তাৰ পিছৰ সপ্তাহতে হ'ব যা গুৰু সমস্ত মাতৃ সমস্ত সময় প্ৰতি লক্ষ্য ৰাখি আমি এখনৰ পৰা বিৰতি লৈছোঁ